এতিয়া আমাক এটা প্ৰশ্ন দিছে চোৱা যে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা কি কৈছে যে 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ কৈছে তো আমি চোৱা এই সংখ্যা ৰেখাডাল আমি দেখি আইছো যত সু মাজত শূন্য থাকে আৰু শূন্যৰ সোঁফালে ধনাত্মক সংখ্যাবিলাক আছে শূন্যৰ বাওঁফালে ঋণাত্মক সংখ্যাবিলাক আছে তো ইয়াতে চোৱা 3 আৰু 4 আছে এটো 3 আৰু এটো 4 তো এতিয়া এই 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা আমাক উলিয়াবলৈ কৈছে হলে এতিয়া চোৱা এই 3 আৰু 4 টো মই ইয়াত আতৰে লিখি ললো চোৱা এই সংখ্যা ৰেখাডালত ধৰিলা মই এখিনি জুম কৰি দিলো জুম কৰিলে চোৱা 3 টো ধৰিলো ইয়াত আহি গল 4 টো ইয়াত ঠিক আছে জুম কৰি দিছো মানে মই ডাঙৰকে লিখি লৈছো ঠিক আছে বাকিখিনি অংক নাই লিখা মই 3 আৰু 4 টো লিখি লৈছো তো এতিয়া এই 3 আৰু 4 ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা আমি উলিয়াব লাগে ঠিক আছে এতিয়া মোক প্ৰথমতে কোৱা 3 আৰু 4 ৰ মাজত কিমান পৰিমেয় সংখ্যা থাকিব তো 3 আৰু 4 ৰ মাজত চোৱা অসীম সংখ্যক পৰিমেয় সংখ্যা থাকিব কিয় কাৰণ চোৱা 3 আৰু 4 ৰ মাজত চোৱা মই 3.1 লিখিব পাৰো 3.1 আছে নাই 3.1 মানে কি যে 3 তকৈ ডাঙৰ কিমান ডাঙৰ 0.1 ডাঙৰ ঠিক আছে ঠিক তেনেকৈ চোৱা 3 আৰু 4 ৰ মাজত 3.2 আছে 3.2 যেটো চোৱা 3 তকৈ 0.2 ডাঙৰ দেখিছানে তো তেনেকৈ চোৱা যি মন যায় তাকে লিখিব পাৰা 3.17 তো এই সংখ্যাটো 3 আৰু 4 ৰ মাজতে আছে কিয় কাৰণ ই 3 তকৈ 0.17 ডাঙৰ আৰু 4 তকৈ সৰু 4 তকৈ সৰু বুলি কেনেকৈ গম পাইছা কাৰণ 4 তকৈ ডাঙৰ সংখ্যাবোৰত সদায় 4 কিবা এটা থাকিব 4.1 ধৰা তো এটো 4 তকৈ ডাঙৰ 0.1 ডাঙৰ 4.3 ধৰি লোৱা তো এটো 4 তকৈ ডাঙৰ কিমান ডাঙৰ 0.3 ডাঙৰ বুজি পাইছা কিন্তু এবিলাক চোৱা 3.1 3.2 3.17 বা তোমাৰ মন গল 3. যি মন যায় লিখি দিয়া ধৰি লোৱা 678 লিখিব মন গল লিখি দিলা তো এটো 3 তকৈ 0.678 ডাঙৰ হলে তো এনে দৰে চোৱা আমি অসীম সংখ্যক সংখ্যা লিখিব পাৰো কিয় কাৰণ 3 এটা লিখি লয় তুমি দশমিক এটা দি যি মন যায় তাকে লিখি দিয়া ধৰি লোৱা তোমাৰ মন গল 1 2 3 4 5 6 7 8 এনেকৈ লিখিব মন গল তো এটো 3 তকৈ ডাঙৰ কিমান 0.12345678 ডাঙৰ হলে বুজি পাইছা গতিকে 3 আৰু 4 ৰ মাজত আমি যিমান মন যায় অসীম সংখ্যক সংখ্যা লিখিব পাৰো আৰু হেতু কাৰণে 3 আৰু 4 ৰ মাজত অসীম সংখ্যক পৰিমেয় সংখ্যা থাকে বুজি পালা আৰু এবিলাক প্ৰত্যেককে এটা পৰিমেয় সংখ্যা কিয় কাৰণ 3.1 টোক মই কেনেকৈ লিখিব পাৰো চোৱা 3.1 হেতুক মই এনেকৈ লিখিব পাৰো চোৱা এক দশমিকটো নাই বুলি ধৰিলা নাই বুলি ধৰিলে 31 হৈ যাব ঠিক আছে এতিয়া কে ঘৰৰ আগত দশমিক আছিল সদায় সোঁ ফালৰ পৰা লিখিবা কে ঘৰৰ আগত চোৱা এটো হৈ গল 1 নম্বৰ ঘৰ বা 1 নম্বৰ অংক তো এটা অংকৰ আগত আছিল গতিকে ইয়াৰ তলত 10 লিখি দিয়া তো 3.1 টোক আমি চোৱা 31/10 বুলি লিখিব পাৰো তো 31/10 টো p/q হিত আছে নাই আছে p/q হিত আছে যত p মানে চোৱা 31 আৰু q মানে চোৱা 10 হয়নে গতিকে 3.1 টোক আমি p/q হিত দেখুৱালে 31/10 বুলি দেখাব পাৰো ঠিক তেনেকৈ 3.2 টোক আমি কেনেকৈ দেখাব পাৰিম যে 3.2 এটো এটা পৰিমেয় সংখ্যা কিয় কাৰণ এটোকো আমি চোৱা 32 লিখিব পাৰো তো 11 আগত দশমিক আছিল যেটো মই ইয়াত উঠাই দিলো গতিকে 1 ৰ পিছত এটা শূন্য দি দিয়া তো 32/10 বুলি লিখিব পাৰো ঠিক তেনেকৈ ধৰা 3.678 তো 3.678 এটোকো মই p/q হিত লিখিব পাৰো কেনেকৈ দশমিকটো নাই বুলি ধৰি লোৱা 3678 হৈ যাব দশমিক নহলে তাৰ পিছত চোৱা 1 ৰ পিছত কেটা শূন্য বহিব তো 1 ঘৰ 2 ঘৰ 3 ঘৰৰ আগত দশমিক আছিল গতিকে 1 ৰ পিছত 3টা শূন্য দি দিয়া তো 3678 ডিভাইডেড বাই 1000 এটোৱে হৈছে ইয়াৰ কি p/q হিত কাৰণ চোৱা এটোকো আমি p/q হিত প্ৰকাশ কৰিব পাৰো যত p মানে হৈছে লবটো কিমান 3678 আৰু q মানে হৈছে 1000 দেখিলা এই ক্ষেত্ৰটো চোৱা এটোকো p/q হিত দিব পাৰো আমি p/q যত p মানে চোৱা 32 আৰু q মানে কি হৰত থকাটো কিমান 10 তো তাৰ মানে চোৱা ইয়াত আমি যিমান সংখ্যা আমি লিখো আমি যদি ভাবি লওঁ তেতিয়া আমি দশমিকত ইমানে সংখ্যা ওলাব যে প্ৰত্যেককে আমি p/q হিত দেখুৱাব পাৰিম ঠিক আছে কিছুমান সংখ্যাক নোৱাৰো কিন্তু আমি কিছুমান সংখ্যাক পাৰিম আৰু যিখিনিক পাৰিম সেইখিনিও অসীম সংখ্যক আছে বুজি পালা তো তাৰ মানে 3 আৰু 4 ৰ মাজত অসীম সংখ্যক কি আছে পৰিমেয় সংখ্যা আছে তো এবিলাক প্ৰত্যেককে এটা পৰিমেয় সংখ্যা কাৰণ প্ৰতিটোকে আমি p/q হিত দেখুৱাব পাৰো বুজি পালা অসীম সংখ্যক আছে ঠিক আছে এতিয়া চোৱা তোমালোকক কেটা সুধিছে যে মাত্ৰ 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ কৈছে 3 আৰু 4 ৰ মাজত থকা 6টা ঠিক আছে তো এতিয়া সেই কেটা উলিওৱাৰ সহজ উপায় হল কি চোৱা সহজ উপায় আমি কৰিম কি কৰিবা আমাক কেটা লাগে 6টা লাগে হয়নে গতিকে মই 6 ৰ লগত 1 যোগ কৰিম যিমানটা লাগে তাতকে 1 যোগ কৰি দিম তো 1 যোগ কৰিলে 6 কে কি হ'ব 7 হ'ব ঠিক আছে হৈ গল এতিয়া 7 টো এতিয়া থৈ দিয়া তাত
তো আমি চোৱা 3 আৰু 4 মাজত লাগে গতিকে মই 3 আৰু 4 টো ইয়াত লিখি ললো ঠিক আছে এটা 3 টোক আমি চোৱা এনেকৈ লিখিব পাৰো 3/1 বুলি লিখিব পাৰো পাৰোনে কাৰণ যিকোনো সংখ্যাকে আমি তলত এক এটা আছে বুলি ক'ব পাৰো ঠিক আছে এক এটাই হৰণ কৰি দেখুৱাব পাৰো তো 4 টোকো চোৱা আমি দেখুৱাব পাৰো 4/1 বুলি কাৰণ 4ক 1 এ হৰণ কৰিলে 4 এ থাকিব আকৌ 3ক একেৰে হৰণ কৰিলে 3 এ পাম ঠিক আছে এতিয়া আমি কি কৰিম চোৱা এতিয়া আমাক লাগে কি 6টা পৰিমেয় সংখ্যা লাগে আৰু মই কৈছোৱে তোমাক যে 6টা যদি লাগে আমি কি কৰিম 7 এটা উলিয়াই লম 6 কৈ 1 বহাই দিম 7 হে 7 টো কি কৰিবা এই ইয়াৰ লব আৰু হৰ উভয়তে পূৰণ কৰি দিবা অৰ্থাৎ চোৱা হৰটো 7 পূৰণ কৰি দিবা এ লবটো 7 পূৰণ কৰি দিবা ঠিক তেনেকৈ তলৰ সংখ্যাটোটো চোৱা লব আৰু হৰ উভয়তে 7 পূৰণ কৰি দিবা বুজি পালা তো 7 টো কৰ পৰা পালা যে যিমানটা কয় তাতকৈ 1 বহাই দিবা 6 কে 7 হল গতিকে ইয়াটো 7 পূৰণ কৰি দিলো তলটো কি হল লব হৰ উভয়তে পূৰণ কৰিব লাগিব মনত ৰাখিবা লব হৰ উভয়তে পূৰণ কৰিব লাগিব নতুবা ভুল হ'ব ঠিক আছে লবত যেটো কৰা হৰত হেতু কৰিব লাগিব বা হৰত যেটো কৰা লবটো হে একেটা কাম কৰিব লাগে ঠিক আছে ওকে এতিয়া তেতিয়া হলে কিমান পালোগে চোৱাচোন 3 লগত 7 পূৰণ কৰিলে 21 হল 1 ৰ লগত 7 পূৰণ কৰিলে 7 হ'ব হলে তাৰ মানে 21/7 আৰু এটো কি হ'ব চোৱা 4 লগত 7 পূৰণ কৰিলে 28 হল আৰু 1 ৰ লগত 7 পূৰণ কৰিলে 7 হল তাৰ মানে চোৱা 3 টোক আমি 21/7 বুলিও দেখাব পাৰো কাৰণ 21ক 7 এ হৰণ কৰিলে 3 এ ওলাব 4 টোক আমি 28/7 বুলি দেখাব পাৰো কিয় কাৰণ 28ক 7 এ হৰণ কৰিছোৱা 4 এ ওলাব বুজি পালা গতিকে এটো যেটো 3 টোক আমি চোৱা 21/7 বুলি দেখাব পাৰো আৰু এইটো যেটো আমি 4 পালো 4 টোক কেনেকৈ দেখাব পাৰো 28/7 তো এটোক 4 টোক মই দেখাব পাৰো চোৱা 28/7 বুলি ক'ব পাৰো হলে এতিয়া 3 মানে হল 21/7 4 মানে হল 28/7 তো এতিয়া হিহতৰ মাজত 6টা পৰিমেয় সংখ্যা কেনেকৈ উলিয়াবা তো কেনেকৈ ওলাব চোৱা মই ইয়াত একেবাৰে সহজে লিখি দিম তো 21/7 টো হৈছে আমাৰ 3 টো তাৰ পিছত কি কৰিবা 21 তকে 1 বেছি কৰিলে কি হ'ব 22 হ'ব গতিকে 22 তলত 7 আছে 7 লিখি দিবা 22/7 এটো এটা পৰিমেয় সংখ্যা যেটো 3 তকৈ ডাঙৰ কিয় কাৰণ 3 ত 21 আছে ইয়াত 22 আছে 3 তকৈ ডাঙৰ হলে তাৰ পিছত চোৱা 22 ৰ পিছত কি সংখ্যা আছে 23 অখণ্ড সংখ্যা 23 আছে তো 23/7 লিখি দিয়া এই সংখ্যাটো কি হ'ব 3 তকৈ ডাঙৰ কিয় কাৰণ 3 ত 21 আছে 3 মানে কি 21/7 তো ইয়াত চোৱা 21 তকে বেছি হৈছে 23 হৈছে যেটো ডাঙৰ গতিকে এই সংখ্যাটো 3 তকৈ ডাঙৰ তাৰ পিছত চোৱা আৰু এটা পাবা কি 23 পিছত আমি 24 পাম 24/7 তো এই সংখ্যাটো 3 তকৈ ডাঙৰ কাৰণ ইয়াত 21 এটো 24 তাৰ পিছৰ সংখ্যাটো কি হ'ব 24 ৰ পিছত 25 আছে 25/7 বুজিলানে 21 22 23 24 25 তো তেনেকৈ লিখি গৈ থাকা 26/7 তাৰ পিছত 26 ৰ পিছত 27/7 তাৰ পিছত তোমাৰ 28/7 এটা 28/7 মানে কি 4 হয় না নহয় তো তাতকে আৰু ডাঙৰ লিখিব নোৱাৰো তাতকে যদি মই চোৱা 29/7 লিখি দিও 29/7 যদি লিখি দিও 27 28 29/7 তো এটো 4 তকে ডাঙৰ হৈ যাব কিয় কাৰণ 4 মানে হল 28/7 গতিকে আৰু আমি লিখিব নোৱাৰো তো এতিয়া চোৱা তাৰ মানে এটো মানে হৈ গল 3 আৰু এই সংখ্যাটো হৈ গল কি 4 হলে এটো 4 তো ইহতৰ মাজত চোৱা এইখিনি সংখ্যা আছে এইখিনি তো এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা সংখ্যা ওলাই গল দেখিলানে তো এই ছটাই হৈছে আমাৰ কি উলিয়াবলগীয়া পৰিমেয় সংখ্যা ছটা তাৰ মানে চোৱা 3 আৰু 4 ৰ মাজত ছটা পৰিমেয় সংখ্যা চোৱা ওলাই গল পৰিমেয় সংখ্যা p/q ৰ হিত আছে প্ৰতিটো সংখ্যা ওপৰটো p তলৰটো q হলে গতিকে আমি এনেকে কি কৰিব পাৰো অংক এটা কৰিব পাৰো যে আমাক যদি কয় যে দুটা সংখ্যাৰ মাজত থকা পৰিমেয় সংখ্যা উলিয়াব লাগে তো তেতিয়া সংখ্যা দুটা আমি এনেকে লিখি লম তাৰ পিছত এই সংখ্যাটোক 3/1 বুলি দেখাব পাৰো 4 টোক আমি 4/1 বুলি দেখাব পাৰো তাৰ পিছত আমাক 6টা পৰিমেয় সংখ্যা লাগে তো 6 লগত 1 যোগ কৰি দিলো 7 পালো তো 7 এৰে কি কৰিম লব হৰ উভয়তে পূৰণ কৰি দিম তো পূৰণ কৰি দিলত কি পালো 21/7 আৰু 28/7 পালো তো এতিয়া 21/7 আৰু 28/7 ৰ ভিতৰত তো এটো কি কৰিবা 21 পাইছা তো 22/7 লিখিবা 23/7 24/7 25/7 26/7 27/7 পাই গলা তো ইয়াত 6টা সংখ্যা পাই গলো আৰু এই সংখ্যা কেইটা হল উলিয়াবলগীয়া সংখ্যা কেইটা ঠিক আছে গতিকে চোৱা একেবাৰে তলত তোমালোকে লিখি দিবা যে এই কেইটা মহাই দিছো ঠিক আছে এই কেইটা তো আমাৰ পৰীক্ষাৰ বাহিৰৰ তো লিখি দিবা এতেকে যে তোমালোকে ইয়াৰ তলতে লিখি দিবা ঠিক আছে মই এখিনি লিখি দিছো যে এতেকে নিৰ্ণয় মানে উলিয়াবলগীয়া
বা এনেকৈ লিখিব পাৰা যে 3 আৰু 4 মাজত থকা 6টা পৰিমেয় সংখ্যা হ'ল তেনেকৈ লিখিব পাৰা ঠিক আছে নিৰ্ণেয় সংখ্যা কেইটা হ'ল মই শৰ্টকৈ লিখি দিছোঁ ঠিক আছে হল কি পালা লিখি যোৱা 22/7 এটো লিখি নি দিবা 21/7 টো মানে 3 হে ঠিক আছে 3 কে ডাঙৰ লাগিব গতিকে এটো নহয় ইয়াৰ মাজৰ ছটা কি পালা 22/7 পালো আমি কমা 23/7 পাইছো কমা 24/7 পাইছো কমা 25/7 26/7 আৰু 27/7 তো এই কেটা সো 21/22 23 24 25 26 27 22 23 24 25 26 27 আৰু তলত প্ৰত্যেকতে 7 দি দিব লাগিব ঠিক আছে ইয়াত যেহেতু 7 আছে 7 টো লগাই দিব লাগিব তো এনে দৰে আমি কি কৰিব পাৰো যে যি কোনো দুটা সংখ্যাৰ মাজত পৰিমেয় সংখ্যা উলিয়াবলৈ কলে এনেকৈ অংকটো আমি কৰিব পাৰিম ঠিক আছে তো এটো এতিয়া লিখি লোৱা ওকে এটো লিখিবা তাৰ তলত এই লাইনটো লিখি দিলে হ'ব ঠিক আছে লিখিলা এতিয়া ধৰিলো আমাক এটা প্ৰশ্ন দিলে যে 1 আৰু 2 মাজত থকা 5টা পৰিমেয় সংখ্যা লিখা কাৰ মাজত থাকিব লাগিব 1 আৰু 2 মাজত তো চোৱা আমি ধৰি লওঁ এটো 1 এবাৰ ঠিক আছে এটো আমি 3 বুলি ধৰিছিলো এতিয়া আমি ধৰি লওঁ এটো 1 এটো 1 হলে এটো হৈ গল আমাৰ 1 আৰু এটো হৈ গল আমাৰ 2 ঠিক আছে আমাক সুধিছে যে 1 আৰু 2 মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াবলৈ কৈছে তো 5টা কৈছে গতিকে আমি কি কৰিম চোৱা 5ৰ লগত 1 যোগ কৰি দিবা 5ৰ লগত 1 যোগ কৰা 5ৰ লগত 1 যোগ কৰিলে 6 হ'ব এইবিলাক ৰেখাবিলাক পৰীক্ষাত আঁকি দেখুৱাব নালাগে এইবিলাকো দেখুৱাব নালাগে ইয়াত সমাধানৰ তলত যিখিনি লিখিম সেইখিনি কৰিলে হ'ল তো 5টা পৰিমেয় সংখ্যা বিচাৰিছে ধৰিলো 1 আৰু 2 মাজত তো তেতিয়া আমি 6 কৰি লম 5ৰ লগত 1 যোগ কৰি 6 তো এতিয়া 1 টোক কি লিখিব পাৰা চোৱা 1 ইকুৱেল টু চোৱা লিখি লবা 1/1 কাৰণ যিকোনো সংখ্যাক 1 এৰে হৰণ কৰি দেখাব পাৰি আৰু আমাক আনটো সংখ্যা কি দিছে 2 দিছে তো 2 মানে কি 2/1 বুলি লিখি লবা 2 ইকুৱেল টু 2/1 ওকে এতিয়া কি কৰা আমি 6 ৰে কি কৰিম পূৰণ কৰি দিম লবহৰ উভয়তে তো এফালেও 6 ৰে পূৰণ কৰা তো ইয়াতো চোৱা 6 ৰে পূৰণ কৰি দিয়া 6/6 ঠিক আছে ঠিক তেনেকৈ ইয়াতো চোৱা তলৰ সংখ্যাটোকো কি কৰিবা লবহৰ উভয়তে 6 ৰে পূৰণ কৰি দিবা তো 6 ৰে পূৰণ কৰিলত কি পালোগে চোৱা তো আমি পালোগে 1 6 গুণ 6 1 6 গুণ 6 হলে আৰু ইকুৱেল টু ইয়াত কি পাইছা 2 6 গুণ 12 আৰু 1 6 গুণ 6 তাৰ মানে কি পালোগে আমি 6/6 মানে 1 কাৰণ 6 ক 6 ৰে হৰণ কৰিলে 1 আৰু 12/6 মানে 2 কাৰণ 12 ক 6 ৰে হৰণ কৰিলে 2 তো তেতিয়া হলে চোৱা আমি ইয়াৰ মাজৰ 5টা সংখ্যা আমি পাই যাম চোৱা এটা হল 6/6 যিটোৰ মান হৈ গল 1 মানে যিটো হৈ গল আমাৰ 1 আৰু এটা হৈ গল কি 12/6 তো 12/6 টো পোৱাৰ আগত চোৱা আমি কি পাম 6/6 6 কে 1 বহাই দিয়া 7/6 হ'ব 7 কে 1 বহাই দিয়া 8/6 হ'ব 8 কে 1 বহাই দিয়া 9/6 হ'ব 9 কে 1 বহাই দিয়া 10/6 হ'ব দেখিলানে 10 কে 1 বহাই দিয়া 11/6 হ'ব আৰু 11 কে 1 বহাই দিয়া 12/6 হ'ব তো 12/6 মানে চোৱা 2 দেখিলানে তো এটোৰ মানটো কিমান 2 তো তেতিয়া হলে চোৱা 1 আৰু 2 মাজত চোৱা এখিনি আমি পাই গলো এই পাঁচটা চোৱা এটা 7/6 8/6 9/6 10/6 11/6 এটা দুটা তিনটা চাৰিটা পাঁচটা তো এনেকে আমি চোৱা পাঁচটা পৰিমেয় সংখ্যা উলিয়ালো 1 আৰু 2 মাজত গতিকে তল লিখি দিবা যে নিৰ্ণয় সংখ্যা পাঁচটা হ'ল 7/6, 8/6, 9/6 10/6, 11/6 বুলি লিখি দিলে হ'ল বুজি পাইছা তেনেকে একেবাৰে সহজ যে যেটা উলিয়াবলৈ কয় তাতকে এক বেছি কৰি আমি লবহৰ উভয়তে পূৰণ কৰি দিম তো তেতিয়া দেখিলো 6 আৰু 12 ওলাই গল তো 6 আৰু 12 ৰ মাজত থকা সংখ্যাবিলাক কি 7 8 9 10 11 আৰু তলত 6 আছে প্ৰত্যেকতে তো প্ৰত্যেকতে 6 লিখি দিয়া ঠিক আছে তো এনেকে এতিয়া উলিয়াব পাৰিবা নিশ্চয় ঠিক আছে তো এটো লিখি লোৱা ইয়াৰ তলত লিখি থবা যে নিৰ্ণয় সংখ্যা কেইটা হল বুলি এই 7/6 ৰ পৰা 11/6 লৈকে লিখি থৈ দিবা ঠিক আছে লিখিলা এতিয়া চোৱা আমি কি কৰিব পাৰো আমি এই অংকটো 3 আৰু 4 মাজত থকা যে 6টা পৰিমেয় সংখ্যা উলিয়াবলৈ দিছে হেতু আমি বেলেগ এক ধৰণেও কৰিব পাৰো কিন্তু এতিয়া যেটো ধৰণে কৰিম হেতু দীঘলীয়া হ'ব আৰু হেতু ভুল হোৱাৰ সম্ভাৱনা থাকে গতিকে ইয়াৰ আগত যেটো কইলো তেনেকৈ কৰিবা তথাপিতো মই ইয়াত দেখুৱাই দিছো তো চোৱা 3 আৰু 4 ৰ মাজত থকা আমাৰ সংখ্যা উলিয়াব লাগে 6টা সংখ্যা উলিয়াব লাগে হেকেটা পৰিমেয় হ'ব লাগে অৰ্থাৎ p/q আৰ্হিত থাকিব লাগিব ঠিক আছে হ'ব থাকিব লাগে বা আমি প্ৰকাশ কৰিব পাৰিব লাগে ঠিক আছে এতিয়া 3 আৰু 4 ৰ একেবাৰে সু মাজত কি থাকে 3.5 থাকে না থাকে সো এটো ধৰিলো সু মাছটো তো সু মাজত কি থাকিব 3.5 মানে 3.5 হয় না নহয় 3টা আৰু 4টা বজাৰ সু মাজত কেটা বাজে 3.5টা বাজে তো 3.5টাক আমি এনেকৈ লিখো 3.5
ঠিক আছে তো এতিয়া এটো আমি কেনেকৈ উলিয়াব পাৰিম 3 আৰু 4 ৰ সোমাজৰ সংখ্যাটো উলিওৱা যদি তোমাক তেনেকৈ কয় কেনেকৈ উলিয়াবা তো কি কৰিবা চোৱা 3 আৰু 4 ৰ মাজত লাগে গতিকে চোৱা কি কৰা 3 ৰ লগত 4 যোগ কৰি দিয়া তাৰ পিছত চোৱা 2 ৰে হৰণ কৰি দিবা তো তেতিয়া চোৱা এই সংখ্যাটো ওলাই যাব কি কৰিবা যে আমাক 3 আৰু 4 ৰ মাজত 4 ৰ সোমাজত থকা সংখ্যাটো লাগে তো তেতিয়া কি কৰিবা 3 ৰ লগত 4 যোগ কৰি দিয়া আৰু 2 এটাই হৰণ কৰি দিবা ঠিক আছে অৰ্থাৎ সংখ্যা দুটা যোগ কৰি 2 ৰে হৰণ কৰি দিব লাগে তো তেতিয়া কি পালা চোৱা 3 ৰ লগত 4 যোগ কৰিলে 7 হল আৰু তলত 2 থাকিলে তো 7/2 তো তাৰ মানে 3 আৰু 4 ৰ মাজত থকা সংখ্যাটো হল কি 7/2 সোমাজত থকা সংখ্যাটো 7/2 আৰু 7/2 মানে আসলতে 3.5 কাৰণ চোৱা 7 ক 2 ৰে হৰণ কৰি চোৱা তুমি 7 ক 2 ৰে 2 3 গুণ 6 হলে 7 ৰ 6 গল থাকিলে একক বাৰ নাযায় দশমিক দিব লাগিব 0 আহি গল 2 5 গুণ 10 সোয়া 7 ক 2 ৰে হৰণ কৰিলে 3.5 পায় তাৰ মানে 7/2 মানে হৈছে 3.5 গতিকে এটোক মই 3.5 নি লিখি কি কৰিলো মই p/q ৰ হিত লিখি দিম অৰ্থাৎ 7/2 তো সোয়া 3 আৰু 4 ৰ মাজত এটা সংখ্যা পাই গলো 7/2 তো এটো পৰিমেয় সংখ্যা হয়নে নহয় তাৰ মানে আমাক 6টা পৰিমেয় সংখ্যা লাগে তাৰে এটা পালো সোয়া 7/2 পালো ঠিক আছে আৰু সোয়া ইয়াৰ আগত যিখিনি কৰি দিলো তো উত্তৰটো একে নহবও পাৰে সকলোৰে একে নহব কিয় কাৰণ অসীম সংখ্যক পৰিমেয় সংখ্যা আছে গতিকে যিকোনো উত্তৰ হলেই হল মাত্ৰ শুদ্ধকে উলিয়াব পাৰিলে হল তো এতিয়া চোৱা আমি এনেকে কৰিলে বেলেগ বেলেগ উত্তৰ ওলাব তো এটা পাইছো চোৱা কি 3 আৰু 4 ৰ সোমাজত এটা আছে 7/2 এতিয়া মই 3 আৰু 7/2 ৰ সোমাজৰ সংখ্যাটো উলিয়াব লৈছো এটো তো এটো কিয় উলিয়াব লৈছো কাৰণ চোৱা এখিনিত যেটো সংখ্যা ওলাব সেই সংখ্যাটো 3 আৰু 4 ৰ মাজতে থাকিব হয়নে নহয় কাৰণ আমাক 3 আৰু 4 ৰ মাজত থকা সংখ্যা উলিয়াবলৈ কৈছে তো 3 আৰু 4 ৰ ভিতৰত যিমান সংখ্যা উলিওৱা প্ৰত্যেকটোৱে 3 আৰু 4 ৰ ভিতৰতে থাকিব তো এতিয়া এই সংখ্যাটো উলিয়াম তো এই সংখ্যাটো কি যে 3 আৰু 7/2 ৰ সোমাজৰ অংকটো সংখ্যাটো তো কেনেকৈ উলিয়াবা তো ইয়াৰ দৰে উলিয়ালে হল কেনেকৈ চোৱা কি কৰা সংখ্যা দুটা যোগ কৰি দিব লাগে এটা 3 আৰু এটা কি 7/2 তো 3 ৰ লগত 7/2 যোগ কৰা 3 + 7/2 আৰু কি কৰিব লাগে সংখ্যা দুটা যোগ কৰি 2 ৰে হৰণ কৰি দিব লাগে তো /2 বুজি পালা এটা সংখ্যা 3 এটা সংখ্যা 7/2 গতিকে এটা যোগ কৰিলো আৰু 2 ৰে হৰণ কৰি দিলো ঠিক আছে তো এতিয়া এটো সৰল কৰা চোৱা এটো সৰল কৰিবলৈ আমি লসাগু লব লাগিব ঠিক আছে আমি কি লব লাগিব লসাগু তো চোৱা এই 3 ৰ তলত একো নাই মানে 1 এটা আছে এটো 1 লিখিছো ঠিক আছে এটো মই অলপ ডাঙৰকে লিখি দিও 3 + 7/2 3 আৰু 7/2 ৰ মাজত উলিয়াইছো গতিকে /2 তো এতিয়া এটো সৰল কৰিলে চোৱা কি হ'বগে ইয়াত প্ৰথমতে আমি ইয়াত লসাগু লব লাগিব এটো 1 এটা আছে তলত ঠিক আছে প্ৰতিটো সংখ্যাৰ তলত 1 এটা হৰণ কৰি দেখাব পাৰো তো 1 আৰু 2 লসাগু কিমান তো মই এফালেকে লিখো ঠিক আছে ইকুৱেল টু সোয়া 1 আৰু 2 লসাগু কিমান 1 আৰু 2 লসাগু সদায় 2 হয় একৰ লগত যি সংখ্যা থাকে হেতুৱে লসাগু হয় 1 আৰু 2 লসাগু 2 এতিয়া 1 ৰে 2 হৰণ কৰিলে কেবাৰ যাব একে যদি তুমি 2 হৰণ কৰা এটো হল 2 ক একেৰে হৰণ কৰা কেবাৰ যাব 1 2 গুণ 2 দুবাৰ যাব না যায় গতিকে একেৰে 2 হৰণ কৰিলে দুবাৰ যায় হে 2 লগত এ একৰ ওপৰত থকা সংখ্যাটো পূৰণ হ'ব কি 3 তাৰ মানে 2 লগত 3 পূৰণ হ'ব 6 হ'ব তাৰপিছত মাজত যোগচিন আছে যোগচিন দিয়া 2 এ 2 হৰণ কৰিলে এবাৰ যায় তো হে 1 ৰ লগত 7 টো পূৰণ হলে 7 এ হ'ব 1 7 গুণ 7 ঠিক আছে তাৰপিছত তলত কি আছে 2 আছে ওকে তো এতিয়া এটো সৰল কৰি দিয়া তো চোৱা এটো আমি যদি সৰল কৰো এটো আমি সৰল কৰি দিও তো কি পাম আমি 6 7 13 /2 আছে তাৰ পিছত এডাল আমাৰ মেইন / চিনডাল তাৰ তলত 2 আছে হলে তো এতিয়া চোৱা ইকুৱেল টু এতিয়া এটো সৰল কেনেক কৰিবা চোৱা এডাল আমাৰ মেইন / চিনডাল হৰণ চিনডাল তাৰ ওপৰত আকৌ চোৱা লব হৰ আছে হয়নে এটো লবত আছে এটো হৰত আছে অৰ্থাৎ ইয়াতো এডাল আকৌ হৰণ চিন আছে / চিন আছে তো এনেকে থাকিলে কি হয় এটো যেটো হৰটো থাকে হে হৰটো নামি আহি এটোৰ লগত পূৰণ হৈ যায় এ তলৰ হৰটো লগত পূৰণ হৈ যায় বুজি পালা এ 2 টো কি হ'ব এটা নামি আহি এ 2 টোৰ লগত পূৰণ হৈ যাব তাৰ মানে ওপৰত কেৱল 13 থাকিব তলত কি হ'ব এটো 2 আছে এটো 2 থাকিলে আৰু এ 2 টো নামি আহি ই সব পূৰণ হৈ যাব তো এনেকে হয় সদায় ঠিক আছে মনত ৰাখিবা যে হৰত থকা সংখ্যাটো তললে নামি গৈ ইয়াৰ লগত পূৰণ হৈ যায় তো তেতিয়া হলে কি পালা চোৱা এটো 13 টো 13 আছে 2 লগত 2 পূৰণ হলে 4 তো 13/4 তাৰ মানে এটো আৰু এটো সংখ্যাৰ মাজত থকা এই সংখ্যাটো হল 13/4 বুজি পালা হল এতিয়া চোৱা এই 13/4 টো 3 আৰু 4 মাজতে আছে
আছে নাই কাৰণ 3 আৰু 4 মাজতে এই দুটা ওলাইছে গতিকে চোৱা দুটা পৰিমেয় সংখ্যা আমি পাই গলো এটা 13/4 এটা 7/2 তো আমি তেনেকৈ চোৱা আৰু উলিয়াব পাৰো এতিয়া যদি আমি 7/2 আৰু 4 ৰ সুমাজৰ অংকটো উলিয়াও এটো তো তেতিয়া আমি আকৌ কি কৰিব লাগিব এনে ধৰণে অংক কৰিব লাগিব তো তাৰ আগত এখিনি লিখি লোৱা তাৰ পিছত মই এটো উলিয়াই দেখুৱাই দিম ঠিক আছে লিখিলা এতিয়া মই এখিনি মুহাই দিছো ঠিক আছে আৰু তোমালোকে কি কৰিবা কেনেকৈ লিখিবা প্ৰথম এটো লিখিবা তাৰ পিছত এটো লাইন তাৰ তলত এটো লাইন তাৰ তলত এটো লাইন তাৰ তলত এটো লাইন তাৰ তলত এটো লাইন ঠিক আছে অৰ্থাৎ তলে তলে লিখি লিখি গৈ থাকিবা ঠিক আছে এতিয়া মই এখিনি মুহাই দিছো আৰু এটো পদ্ধতিত তোমালোকে পৰীক্ষা নকৰিবা ইটো পদ্ধতিতে কৰিবা যেটো মই শিকাই দিলো তো এতিয়া চোৱা আমি 7/2 আৰু 4 ৰ ভিতৰ 4 ৰ সুমাজৰ অংকটো উলিয়াম তো কেনেকৈ উলিয়াম এটোৰ লগত এটো যোগ কৰিম তো 7/2 প্লাস কিমান এটো সংখ্যা আৰু 4 প্লাস 4 আৰু ডিভাইডেড বাই কি যোগ কৰি পেলাই দুই এটা হৰণ কৰি দিব লাগে তেতিয়া ইয়াৰ মাজৰ এই সংখ্যাটো ওলাই যায় তো তেতিয়া হলে কি হ'ব চোৱা 2 ইয়াৰ 4 ৰ তলত চোৱা একো নাই মানে এক এটা আছে ঠিক আছে তো 2 আৰু 1 ৰ লসাগু হৈ গল 2 এতিয়া 2 আৰু 2 এবাৰ যাব হৰণ কৰিলে সেই একটোৰ লগত 7 পূৰণ হলে 7 হ'ব প্লাস ইয়াৰ 4 ৰ তলত যেটো 1 আছে সেই 1 টোৱে 2 টো হৰণ কৰিলে দুবাৰ যাব সেই 2 লগত 4 পূৰণ হৈ 8 হ'ব আৰু তলত এটো 2 আছে 2 ঠিক আছে তো এতিয়া চোৱা কি হলগে আমাৰ 7 ৰ লগত 8 যোগ হলে 15 হল 7 8 15 তাৰ পিছত ডিভাইডেড বাই 2 আছে ডিভাইডেড বাই 2 আকৌ এই ডিভাইডেড বাই চিনডাল আছে এডাল তাৰ তলত আকৌ 2 আছে তো এনেকৈ থাকিলে আমি কি কৰিব লাগে যে এই 2 টো তলৰ 2 টোৰ লগত নামি আহি পূৰণ হৈ যাব তাৰ মানে ওপৰত 15 থাকিব তলত এই 2 টো আছিল এটো তাৰ লগত এই 2 টো আহিব আহি এটো কি হৈ যাব পূৰণ হৈ যাব তো তাৰ মানে কি পালোগে চোৱা ইকুৱেল টু 15/2 দুগুণ 4 15/4 তাৰ মানে 7/2 আৰু 4 ইহতৰ সুমাজৰ এই যেটো অংক হেতু হৈছে কিমান 15/4 তো এই সংখ্যাটো কি আছে 3 আৰু 4 ৰ মাজতে সোমাই আছে দেখিছানে তো এটো তাৰ মানে কি যে 3 আৰু 4 ৰ মাজত থকা এটা পৰিমেয় সংখ্যা বুজি পালা তো এনেকৈ আমি চোৱা তিনটা পাই গলো আৰু তিনটা উলিয়াব লাগিব আৰু তিনটা কেনেকৈ উলিয়াবা এতিয়া যিকোনো দুটা সংখ্যা লৈ লোৱা তাৰ সুমাজৰ অংকটো উলিয়াবা ঠিক আছে তো এখিনলৈকে লিখি লোৱা তাৰ পিছত মই কৈ দিম লিখিলা এতিয়া চোৱা এতিয়া আমি ধৰি ললো এটো আৰু এটোৰ 3 আৰু 13/4 ৰ সুমাজৰ অংকটো উলিয়াম এটো তো এটো যেটো উলিয়াম হেতু 3 আৰু 4 ৰ মাজতে থাকিব হয়নে তো কেনেকৈ উলিয়াবা যোগ কৰি দিয়া কি যোগ কৰিবা যে এই সংখ্যাটোৰ লগত এটো সংখ্যা যোগ কৰা 3 + 13/4 আৰু কি কৰিব লাগিব 2 ৰে হৰণ কৰি দিব লাগিব সংখ্যা দুটা যোগ কৰি 2 ৰে হৰণ কৰি দিব লাগে হেতুৱে কাম তো এতিয়া লসাগু লব লাগিব তলত আমাৰ 2 আছে ইয়াৰ তলত একো নাই মানে এক এটা আছে এই একটো পৰীক্ষাত লিখি দেখুৱাব নালাগে মই দেখুৱাই আছো 1 আৰু 4 ৰ লসাগু হৈ গল কিমান 4 একে 4 ক 4 বাৰ যায় সেই 4 ৰ লগত এই 1 ৰ ওপৰত থকা 3 টো পূৰণ হ'ব 4 3 গুণ 12 হ'ব ঠিক আছে প্লাস 4 ৰ 4 ক এবাৰ যায় হৰণ কৰিলে সেই 1 টোৰ লগত 13 পূৰণ হলে 13 থাকিব হলে তো চোৱা ইকুৱেল টু কি হলগে তেতিয়া হলে 12 ৰ লগত 13 যোগ হলে 25 হল ডিভাইডেড বাই তলত 4 আছে 4 হল আৰু তলত আছে আমাৰ 2 এটো 2 টো 2 আছে তো এনেকৈ থাকিলে কি হয় এই 4 টো এই 2 টোৰ লগলে নামি গুছি আহিব তো 25 হ'ব ওপৰত তলত এই 2 টো আছে আৰু লগতে 4 টো নামি গুছি আহিব 2 পূৰণ 4 পূৰণ হৈ যাবহি ওপৰত হল 25 আৰু তলত হল 4 দুগুণ 8 25/8 তাৰ মানে এই পইণ্টটোটা যেটো সংখ্যা আছে হেতু হৈছে 25/8 দেখিলানে তো চোৱা এতিয়া 3 আৰু 4 ৰ মাজত এটা দুটা তিনটা চাৰিটা সংখ্যা পাই গলো আৰু দুটা লাগে আৰু দুটা চোৱা আকৌ আমি যিকোনো দুটা সংখ্যা লৈ লব পাৰা তাৰ সুমাজৰটো উলিয়াব পাৰা হলে ফৰ্মুলা একেটাই সংখ্যা দুটা যোগ কৰি 2 ৰে হৰণ কৰি দিব লাগে তো এতিয়া চোৱা মই এখিনিটো উলিয়াও ধৰা এইখিনি পইণ্টটো এটো তো এটো কাৰ মাজত আছে 15/4 আৰু 4 ৰ সুমাজৰ অংকটো তো এটো উলিয়াই দিয়া তো তাৰ আগত এখিনি লিখি লোৱা লিখিলা তো এতিয়া চোৱা তাৰ সুমাজৰ অংকটো উলিয়াও আহা কি 15/4 আৰু 4 ৰ মাজত উলিয়াইছো গতিকে 15/4 লিখা যোগ কৰা 4 লাষ্টত 4 আছে আৰু ডিভাইডেড বাই 2 কৰি দিয়া তো তেতিয়া হলে চোৱা কি ওলাবগে এই 4 টোৰ তলত একো নাই মানে এটা 1 আছে হলে 4 আৰু 1 ৰ লসাগু 4 4 4 ঘন কৰিলে এবাৰ যায় সেই একটোৰ লগত 15 পূৰণ হলে 15 থাকিব তাৰ পিছত এডাল প্লাস চিন আছে প্লাস এই 4 তলত থকা 1 টোৱে 4 ক 4 বাৰ যাব হৰণ কৰিলে সেই 4 টোৰ লগত এই 4 টো পূৰণ হ'ব 4 4 গুণ 16 তলত থাকিলে 2 তো এতিয়া চোৱা এটো কি ওলালেগে ইকুৱেল টু 15 লগত 16 যোগ কৰিলে 31 হ'ব ডিভাইডেড বাই 4
আৰু তলত আছে 2 তো এতিয়া ইকুৱেল টু কি হ'ব 31 হ'ব ওপৰত তলতে 2 টো আছে আৰু এটো যেটো 4 উলালে হেতু নামি তললে গুছি আহিব এটো তো কি উলালেগে সোৱা 31 2 4 গুণ 8 তো 31/8 তাৰ মানে এই সংখ্যাটো হৈছে কি 31/8 দেখিলানে তো সোৱা এখিনি লিখি লবা এতিয়া সোৱা কেটা পালুগে এটা দুটা তিনটা চাৰিটা পাঁচটা পৰিমেয় সংখ্যা ওলাই গল 3 আৰু 4 মাজত প্ৰতিটোৱে p/q আৰহিত আছে তো আৰু এটা আমি উলিয়াব লাগে এবাৰ ধৰিলো আমি এই 7/2 আৰু 15/4 ৰ সু মাজৰটোকে উলিয়াই লওঁ এটো এখিনি থকাটো তো কাৰ সু মাজত আছে 7/2 আৰু 15/4 ৰ সু মাজত গতিকে সোৱা এখিনি ভিডিও ৰখাই লিখি লবা ঠিক আছে গতিকে কি কৰো ইয়াৰ সু মাজৰটো উলিয়াবলৈ কি কৰিম এটো সংখ্যা যোগ এটো সংখ্যা কৰো যে 7/2 প্লাস 15/4 হনে সংখ্যা দুটা যোগ কৰি কি কৰিব লাগে মাজৰটো উলিয়াবলৈ 2 এ হৰণ কৰি দিব লাগে ডিভাইডেড বাই 2 ঠিক আছে তো এতিয়া সোৱা কি হল 2 আৰু 4 ৰ লসাগু কি হয় 2 আৰু 4 2 টোৱে 4 টো হৰণ কৰিব পাৰি দুবাৰ যায় গতিকে হে ডাঙৰ সংখ্যাটো লসাগু হ'ব কিমান হ'ব 4 হ'ব ঠিক আছে এনেদৰে যদি দুটা সংখ্যা থাকে এই 2 টোৱে ডাঙৰ সংখ্যাটোক যদি হৰণ কৰিব পাৰো বিভাজ্য হয় তেতিয়া হলে লসাগুটো হে ডাঙৰটো হয় 4 এতিয়া 2 এ 4 ক কেবাৰ যাব হৰণ কৰিলে দুবাৰ যাব হে 2 লগত এই 2 ওপৰত থকা পূৰণ সংখ্যাটো পূৰণ হ'ব 2 এ 4 ক দুবাৰ যায় হে 2 লগত 7 পূৰণ হলে 2 7 গুণ 14 হ'ব যোগ 4 এ 4 ক এবাৰ যায় হে 1 টোৰ লগত 15 পূৰণ হলে 1 15 গুণ 15 হৈ থাকিব আৰু তলত আছে 2 ঠিক আছে তো এতিয়া এখিনি সো হল কৰা তো ইকুৱেল টু 14 লগত 15 পূৰণ হলে 29 হ'ব ডিভাইডেড বাই 4 আছে আৰু তলত 2 আছে তো এটো হল কৰিলে কি পাবগে ওপৰত 29 থাকি যাব তলতে 2 টো আছে আৰু এই 4 টো তললে নামি আহি যাব এনেকৈ ঠিক আছে তো ইকুৱেল টু সোৱা কি পালাগে 29/2 4 গুণ 8 তো 29/8 কাৰ মাজত উলিয়াইছিলো 7/2 আৰু 15/4 তাৰ মানে এই সংখ্যাটো এটো কিমান 29/8 হলে তো এতিয়া সোৱা 3 আৰু 4 ৰ মাজত সোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা পৰিমেয় সংখ্যা আমি পাই গলো হেতুকে আমাক উলিয়াবলৈ দিছিলে দেখিলানে তো তেনেকৈও আমি উলিয়াব পাৰো যে কি যে দুটা সংখ্যা লৈ লম তাৰ সু মাজৰটো উলিয়াম তাৰ পিছত আকৌ জিটো উলাব হিহত দুটাৰ সু মাজৰটো উলিয়াম তো তেনেকে উলিয়াই গৈ থাকিলেও আমি ছটা পৰিমেয় সংখ্যা পাই যামগে তো এই ক্ষেত্ৰত আমি এইকেটা লিখি দিলেই হল ঠিক আছে তো এনেকেও কৰিব পাৰিবা বা ইয়াৰ আগত মই যিদৰে সহজে দেখাইছিলো তেনেকে কৰিবা তেতিয়া তোমালোকৰ সোনকালে হ'ব ঠিক আছে গতিকে এটো মেথড তোমালোকে লিখি থৈ দিয়া ঠিক আছে দৰকাৰ হ'ব পাৰে পৰীক্ষাত ওকে